মই গতানুগতিকভাৱে আজি 2021 চনৰ পৰা ভোট জলকীয়া খেতিৰ লগত জড়িত হৈ আছোঁ আৰু এইবাৰ মই 2 বিঘা মাটিত ভোট জলকীয়া খেতি কৰিছোঁ আৰু এইবাৰ মই ভোট জলকীয়াৰ যিখিনি গছ তাৰ মাজৰ পৰা এই চকলেট কালাৰ মানে এটা ভোট জলকীয়া সঁচ মই পাবলৈ সক্ষম হৈছোঁ। এইটো অৱশ্যে মই কিনি অনা বা কোনো হেৰিয়াৰ পৰা পোৱা নহয়, এইটো এইবাৰ মোৰ গুটিৰ লগত আহিছিলে আৰু এইটো মই এইবাৰ সুকীয়াকৈ সংৰক্ষণ কৰি ৰাখি অহা বছৰৰ কাৰণে মই এখন চকলেট কালাৰৰ ভোট জলকীয়াৰ খেতি কৰাৰ এটা চিন্তা কৰিছোঁ। সেইকাৰণে এইবাৰ যিখিনি চকলেট ৰঙৰ জলকীয়া ওলাইছে সেইখিনি মই সুকীয়াকৈ ৰাখি গৈছোঁ আৰু এইখিনিৰ পৰা বীজ উলিয়াই মই অহা বছৰলৈ চকলেট কালাৰৰ ভোট জলকীয়াৰ খেতি এটা উলিয়াবৰ কাৰণে চকলেট কালাৰ ভোট জলকীয়াৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। মই গতানুগতিকভাৱে আজি 2021 চনৰ পৰা ভোট জলকীয়া খেতিৰ লগত জড়িত হৈ আছোঁ আৰু এইবাৰ মই 2 বিঘা মাটিত ভোট জলকীয়া খেতি কৰিছোঁ আৰু এইবাৰ মই ভোট জলকীয়াৰ যিখিনি গছ তাৰ মাজৰ পৰা এই চকলেট কালাৰ মানে এটা ভোট জলকীয়া সঁচ মই পাবলৈ সক্ষম হৈছোঁ। এইটো অৱশ্যে মই কিনি অনা বা কোনো হেৰিয়াৰ পৰা পোৱা নহয়, এইটো এইবাৰ মোৰ গুটিৰ লগত আহিছিলে আৰু এইটো মই এইবাৰ সুকীয়াকৈ সংৰক্ষণ কৰি ৰাখি অহা বছৰৰ কাৰণে মই এখন চকলেট কালাৰৰ ভোট জলকীয়াৰ খেতি কৰাৰ এটা চিন্তা কৰিছোঁ। সেইকাৰণে এইবাৰ যিখিনি চকলেট ৰঙৰ জলকীয়া ওলাইছে সেইখিনি মই সুকীয়াকৈ ৰাখি গৈছোঁ আৰু এইখিনিৰ পৰা বীজ উলিয়াই মই অহা বছৰলৈ চকলেট কালাৰৰ ভোট জলকীয়াৰ খেতি এটা উলিয়াবৰ কাৰণে চকলেট কালাৰ ভোট জলকীয়াৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ।